এক্সট্ৰা ইনকাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বন্ধুসকল মই কোনো এপছৰ বিষয়ে আপোনালোকক জনাবলৈ লোৱা নাই। আজি মই জনাবলৈ লৈছোঁ আপোনালোকে বহুতৰ চিভিল বেয়া, কিন্তু আপোনালোকে ধৰক 1500-5000 টকা আপোনালোকে লোন বিচাৰি ফুৰে, কিন্তু আপোনালোকে লোন নেপায়। আজি মই আপোনালোকক এনেকুৱা এটা এপ্লিকেশ্যনৰ বিষয়ে জনাম, যিটো এপ্লিকেশ্যনত আপোনালোকে চিভিল বেয়া হ'লেও আপোনালোকৰ লোন সেই কোম্পানীটোৱে প্ৰভাইড কৰে। কিন্তু আপোনালোকে মনত ৰাখিব, যদি আপোনালোকে সেই কোম্পানীটোত আপোনালোকৰ যিটো EMI হয়, সেই EMI ডেট টু ডেট দি থাকে, আপোনালোকক 1 লাখ টকা পৰ্যন্ত সেই কোম্পানীটোৰ থ্ৰুৱেদি লোন পাব। ঘৰতে বহি আপোনালোকে কোনো বেংকলৈ যাবলৈ প্ৰয়োজন নাই, ক'তো আপোনালোকে বেংক একাউণ্ট খুলিব নালাগে। অৰ্থাৎ সম্পূৰ্ণ ডিজিটেল পদ্ধতিত আপোনালোকে এই এপ্লিকেশ্যনটোৰ থ্ৰুৱেদি লোন ল'ব পাৰিব। মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত এপটোৰ লিংক পাই যাব। আপোনালোকক মই দেখাই আছোঁ আপোনালোকে কেনেকৈ আপোনালোকে লোন পাব। অ'কে, মই আপোনালোকক দেখাই আছোঁ। মই এইটো এপটো দেখিছে, মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ লগে লগে আপোনালোকে এইটো দেখিছে, মই অলৰেডি 1545 টকা মই এটা লোন লৈ থোৱা আছে। মোৰ ৰিপে'মেণ্ট হোৱা নাই। এইটো দেখিছে 1545 টকা মই এপ্লাই কৰিছিলোঁ, কাটি কুটি 1347 টকা ইনষ্টেণ্ট মই পাই গৈছোঁ। আপোনালোকে প্ৰথমে যেতিয়া এপটো ৰেজিষ্ট্ৰেশ্যন কৰিব, এপটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনালোকে ইয়াতে যিটো আপোনালোকৰ পাৰ্চনেল ডিটেইলছ হয়, নমিনি ডিটেইলছ আপোনালোকে নভৰালেও হ'ব। উইথ আপোনালোকে KYC ফিল কৰাৰ লগে লগে আপোনালোকে বেংক একাউণ্ট দিয়াৰ লগে লগে ইনষ্টেণ্ট আপোনালোকৰ পইচাটো ক্ৰেডিট হৈ যাব। ইয়াত আপোনালোকৰ চিভিল বেয়া হ'লেও আপোনালোকে লোন পাব। আপোনালোকে যদি প্ৰথমবাৰত আপোনালোকৰ কিবা ৰিজনৰ কাৰণে আপোনালোকৰ KYCটো আপডেট নলয়, তেতিয়াহ'লে আপোনালোকে পুনৰবাৰ আপোনালোকে ট্ৰাই কৰিব, আপোনালোকে ইজিলি লোন পাই যাব। অ'কে, এনেকৈ আপোনালোকে এই এপটোৰ থ্ৰুৱেদি বহুতো আপোনালোকে টকা আপোনালোকে ল'ব পাৰিব। কিন্তু বন্ধুসকল, এইটো ফ্ৰীকৈ আপোনালোকে নাপায়। যিহেতু আপোনালোকে লোন ল'ব, আপোনালোকে EMI দিবই লাগিব। আৰু ইয়াতে 1500 টকাৰ পৰা 1.5 লাখ টকা পৰ্যন্ত আপোনালোকক লোন দিব, যদিহে আপোনালোকৰ EMI ক্লিয়াৰ হৈ থাকে। অ'কে, থেংক ইউ।